তো হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পশ্চিম কেন্দ্ৰীয় ৰেলৱেত এপ্ৰেণ্টিছৰ পদ মুকলি হৈছে। শিক্ষাগত অৰ্হতা 10 পাছ হ'লে হ'ব। তো আহক বিশেষভাৱে চাওঁ। টোটাল পোষ্ট 3317টা। ইউনিট ওয়াইজ স্লট ডিস্ট্রিবিউশন জেবিপি ডিভিশন ইয়াত আছে 1262টা। বিপিএল ডিভিশন ইয়াত আছে 824টা। কোটা ডিভিশন ইয়াত আছে 832টা। CRWS বিপিএল ইয়াত আছে 175টা। WRS কোটা ইয়াত আছে 196। HQ জেবিপি ইয়াত আছে 28টা। বয়সৰ সীমা 5 আগষ্ট 2024 পৰা 15 পৰা 24 বছৰৰ ভিতৰত সকলেহে পাব। কেটাগৰী ওয়াইজ বয়সৰ ৰেহাই দিয়া হৈছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ, PWBD SC STৰ কাৰণে 15 বছৰ, PWBD OBCৰ কাৰণে 13 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 10 বছৰ। 50% মাৰ্কৰ সৈতে 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু মেডিকেল লেবৰেটৰী টেকনিচিয়ান লগতে মেডিকেল লেবৰেটৰী টেকনিচিয়ান কেণ্ডিডেট সকলৰ কাৰণে পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, জীৱবিজ্ঞানৰ সৈতে হাই সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে কৰিব লাগিব। জেনাৰেল কেণ্ডিডেটৰ কাৰণে 141 টকা, SC ST PWBD আৰু ওমেন সকলৰ কাৰণে 41 টকা। অনলাইন কৰোঁতে এইখিনি বস্তুৰ প্ৰয়োজন হ'ব: ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো, সিগনেচাৰ, HSLC পাছ আৰু হাই সেকেন্ডাৰী পাছৰ মাৰ্কশ্বিট সাৰ্টিফিকেট, কমিউনিটি সাৰ্টিফিকেট, PWBD সাৰ্টিফিকেট আৰু ITI সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 5 আগষ্ট 2024 পৰা আৰু ইয়াৰ লাষ্ট ডেট 4 নৱেম্বৰ 2024 লৈ থাকিব। আৰু এইটো অনলাইন কৰা লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা ডাইৰেক্ট আপোনালোকে অনলাইন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।